সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৮ ডিচেম্বৰ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল ৮ ডিচেম্বৰ ২০২৪ দেওবাৰ। অসমীয়া লেখাৰে ১৪৩১ ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ ২২ দিন। আজি সূৰ্যোদয় পুৱা ৬:০১:৪৮ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:২৯:১২। আজি তিথি হ'ল শুক্লা সপ্তমী তিথি। আজি নক্ষত্ৰ হ'ব শতবিশা নক্ষত্ৰ, যোগ বৰ্জ্য আৰু কৰণ হ'ল বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয়, তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৃশ্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, দেৱাৰী গণ লাভ কৰিব। অষ্টত্ৰী আৰু বিংশতিৰ মতে আজি ৰাহু দশা লাভ কৰিব। আদ্যইটো হলে আজি হ'ব বাৰনীয়া দুভগা যোগ, বৰ্ণ দুখ থাকিব দ্বীপত। আৰু ৭:৩৩ পিছত এপদ দুখ আৰু ১২:৩৩ পিছত টিপত দুখ থাকিব। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত এটা সৰু অনুৰোধ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। ১২টা ৰাশি আছে, এই ১২টা ৰাশি কোনকেইটা ৰাশি কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেঘ ৰাশি হয়, আজি কিন্তু বৰ এটা পজিটিভ নাথাকে। আপোনাৰ কাজিয়া পেচাল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মতানৈক্য হ'ব, ঘৰুৱাভাৱে হওক, কৰ্মস্থানতে হওক। গতিকে আজি দিনটো আপুনি সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি আজি সাৱধান হোৱাটো দৰকাৰ। আজি বৰ এটা পজিটিভ নাথাকে আৰ্থিক দিশটো, গতিকে সাৱধান হ'ব আৰ্থিক দিশটোৰ লেনদেন কৰোঁতে। এই হৈছে বৃষ ৰাশি। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে সম্পদ হেৰুৱাৰ ভয় থাকে। আপোনাৰ সা সম্পত্তি ক্ৰয় বিক্ৰয় কৰোঁতে সাৱধান হ'ব, টকা পইচা ক'ৰবাত ফচি যাব পাৰে আৰু সেয়া ঘূৰাই পোৱাৰ সম্ভাৱনা কমি যায়। গতিকে আজি দিনটো আপুনি ট্ৰেনজেকশ্যন কৰোঁতে সাৱধান হ'ব। ব্যৱসায়ত বৰ এটা বেছি অগ্ৰগতি লাভ নকৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে, গতিকে আপুনি সাৱধান। আৰু আপুনি যদি পঢ়া শুনা কৰি আছে, ছাত্ৰ ছাত্ৰী হয়, তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত কষ্ট বেছি হ'ব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে সৰু সৰু কথাতে আপোনাৰ টেনচন থাকিব, কিন্তু আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ যিকোনো কাম আগবাঢ়িলে তেনেহ'লে আপোনাৰ ক্ষেত্ৰত পজিটিভ খুব বেছি হ'ব। সকলো কাৰ্যত আপোনাৰ প্ৰথমে বাধা আহিব, কিন্তু আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ পুনৰবাৰ আপোনাক ক'লো, জ্যেষ্ঠজনৰ পৰামৰ্শ ভিত্তিত আপোনাৰ সকলো কাম সম্ভৱ হৈ উঠিব। আজি আপোনাৰ পৰিশ্ৰম বেছি হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব, আৰু আৰ্থিক দিশৰ ক্ষেত্ৰত আপুনি পইচা পাতি সাধাৰণতে কোনো ক্ষেত্ৰতে য'তে ইনভেষ্ট নকৰিব। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, আপোনাৰ ক্ষেত্ৰত আজি যথেষ্ট ভাল দিন। শিল্পী কলা কৌশলীসকলৰ কাৰণে আজি ভাল দিন। নতুন কামত আগবাঢ়িব পাৰিব। সা সম্পত্তিক লৈ চিন্তা কৰাৰ কোনো কথা নাথাকে। ৰাজনীতিক ব্যক্তিসকলৰ ক্ষেত্ৰত আজি পজিটিভ দিন, আৰু পৰিয়ালৰ পৰা আজি যথেষ্ট অনুপ্ৰেৰণা পাব, আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ দৃঢ়তা থাকিব, যাৰ জৰিয়তে আপুনি মান সন্মান পাব আৰু আপুনি সুফলাফল পাব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে দায়িত্ববিলাক অলপ বাঢ়িব। আজি যিকোনো ক্ষেত্ৰতে, কৰ্মস্থানতে হওক, আপোনাৰ নিজৰ ঘৰৰ ক্ষেত্ৰতে হওক, দায়িত্ব বাঢ়িব। সাহসেৰে যিকোনো কাম আপুনি সমাধান কৰিবলৈ যত্ন কৰক। নিৰ্ভুলভাৱে আপুনি পদক্ষেপ ল'লে আপোনাৰ ক্ষেত্ৰত লাভৱান হ'ব। আৰু সাধাৰণতে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। দায়িত্ব তেওঁলোকৰ ক্ষেত্ৰত বাঢ়িব, আৰু সাধাৰণতে অন্য মানুহৰ পৰা, বিশেষকৈ বিপৰীত লিংগৰ পৰা বহু ক্ষেত্ৰত আজি ডাবল পাব, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত এই কথা বেছি প্ৰাধান্য হ'ব। গতিকে আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত অতন্তৰ বা মতান্তৰ হোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো কিছু পজিটিভ থাকিব। আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। গীত মাতত ব্যস্ত থকাসকলৰ কাৰণে ভাল দিন। ৰাজনীতি কৰা ব্যক্তিসকলৰ কাৰণে ভাল দিন আহিব। আপুনি ঘৰুৱা সকলৰ ঘৰৰ মানুহৰ পৰা আপুনি অত্যন্ত সঁহাৰি পাব। আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। আৰু ব্যৱসায়ত আপুনি নতুনত্ব আৰম্ভ কৰিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব, আৰু ঘৰুৱা মনোমালিন্যবিলাকো আপোনাৰ আজি দূৰ হোৱাৰ সম্ভাৱনা আছে। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি টকা পইচা লেনদেন কৰোঁতে কিছু সাৱধান হ'ব। আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আজি ভাল দিন। আজি আপুনি কৰ্মক্ষেত্ৰত নিৰ্ভুলভাৱে যিকোনো কাম সমাধান কৰিব পাৰিব। আজি আপোনাৰ খোৱা বোৱাৰ ক্ষেত্ৰত কিছু সজাগ হ'ব। পেটৰ ক্ষেত্ৰত আপোনাৰ বেয়া হ'ব, অৰ্থাৎ পেটৰ সমস্যা আহিব পাৰে। আজি ছুটি ভ্ৰমণবিলাক আপোনাৰ কাৰণে ভাল হ'ব। বৰ দীঘলীয়া ভ্ৰমণ আপোনাৰ কাৰণে যাত্ৰা আমনিদায়ক হ'ব বা পজিটিভ নহ'ব। সৃজনীশীল কামত আপোনাৰ ব্যস্ততা থাকিলে আজি দিনটো আপুনি শুভ হ'ব আপোনাৰ ক্ষেত্ৰত।
ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, কিছু ক্ষেত্ৰত আপোনাৰ নীৰৱতা অৱলম্বন কৰি কামবিলাক সমাধান কৰিব পাৰিলে ভাল হ'ব, আৰু বহু ক্ষেত্ৰত আপোনাৰ মতবিৰোধ যোগ হ'ব। সেয়েহে আপুনি নীৰৱতা অৱলম্বন কৰিবলৈ যত্ন কৰিব, মনত ভক্তিভাৱ ৰাখিব, আৰু পুৰণি বন্ধুৱে কিন্তু আজি আপোনাক সহায়ৰ হাত আগবঢ়াব। পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে তুলনামূলকভাৱে যথেষ্ট ভাল হ'ব, আৰু আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। প্ৰেম প্ৰীতিত আনন্দ লাভ কৰিব, আৰু পতি পত্নীৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয়, তেনেহলে আজিৰ দিনটো পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আপুনি ক'ৰবাত যদি পইচা খৰচ কৰি থৈছিলে, সেই পইচা ঘূৰাই পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে লাভৱান হ'ব, দাম্পত্য সুখ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি সুনামৰ দিন হয়, আৰু সহযোগীৰ পৰা আপুনি সহায় পাব। কৰ্মস্থানত আপোনাৰ লাভ হ'ব, আৰু পুৰণি বন্ধুৰ পৰা আপুনি যথেষ্ট আনন্দিত পাব। আজি আপোনাৰ জেদ মনোভাৱ ত্যাগ কৰিলে আপুনি লাভান্বিত হ'ব। মনৰ এলাহভাৱ ত্যাগ কৰিব সমান্তৰালকৈ, আৰু আপোনাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত পজিটিভ আশা কৰিব পাৰি। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। এই ভিতৰত মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি, আজি পৰিয়ালক কিছু সময় দিয়ক। পৰিয়ালৰ পৰা আপুনি যথেষ্ট আজি ভাল ফলাফল পাব, আৰু যিকোনো স্থানতে আপোনাৰ ক্ষেত্ৰত আজি লাভৱান হ'ব। অপ্ৰত্যাশিতভাৱে আপোনাৰ জীৱনৰ আধাৰৰ কামবিলাক হৈ উঠিব। আজি আপোনাৰ সন্তানৰ পৰা সুখ পাব, আৰু আনৰ লগত আপোনাৰ সহজে আজি মিত্ৰ গঢ়ি উঠিব, যি হ'ব ভৱিষ্যতে পজিটিভ। যদি আপোনাৰ কুম্ভ ৰাশি হয়, তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব, আপোনাৰ কাৰণে ভাল হ'ব। প্ৰেমত আপোনাৰ উন্নতি ঘটিব, অৰ্থাৎ আপোনাৰ কথা ঘৰত হয়তো মানি ল'ব, বা প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত আজি দিনটো যথেষ্ট ভাল হ'ব। আজি আপোনাৰ ক্ষেত্ৰত বিদ্যাৰ্থী যদি হয় আপুনি, তেনেহলে আজি দিনটো ভাল হ'ব, আৰু সম্পৰ্কীয় ব্যক্তিৰ দ্বাৰা আপুনি অনুপ্ৰাণিত হ'ব, আৰু তেওঁলোকে সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ ক্ষেত্ৰত পজিটিভ আশা কৰিব পাৰি, আৰু পুৰণি বন্ধুৱে আপোনাক সহায় কৰিব, আৰু ঘৰুৱাভাৱেও আপোনাৰ ক্ষেত্ৰত আজি যথেষ্ট পজিটিভ খবৰ আহিব। আৰু আপোনাৰ যদি মীন ৰাশি হয়, ইয়াৰ পিছত মীন ৰাশিলৈ আহিছে। যদি মীন ৰাশি হয়, তেনেহলে আজিৰ দিনটোত নতুনত্ব থাকিব, পাবলগীয়া কাম আপুনি বিচাৰি পাব, আপোনাৰ কামত প্ৰমোচন বা প্ৰগতি হ'ব। আজি আপুনি যিকোনো ক্ষেত্ৰতে আপোনাৰ পজিটিভ হোৱাৰ দিন, গতিকে লাভদায়ক কাম হ'ব আপোনাৰ, আৰু আপোনাৰ কষ্টৰ আজি আপুনি স্বীকৃতি পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত, ব্যৱসায়িকভাৱে আপুনি সফল হ'ব পাৰিব, নতুন ব্যৱসায় আৰম্ভ কৰিব বুলিলে কৰিব পাৰিব। আজি আপোনাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহজনক খবৰ পাব। আজি আপুনি যিকোনো ক্ষেত্ৰতে মান সন্মান পাব, আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰ দিন। আজি আপোনাৰ কাৰণে এটা ভাল দিন। গতিকে আজিৰ দিনটো আপুনি যিকোনো কাম সফলভাৱে সমাপন কৰিব পাৰিব। ধন্যবাদ।